হয় চাওক, এই মুহূৰ্তত উপস্থিত আছোঁ তিতাবৰ গড়ালি সংযোগী কেঁচাইখাটি মেডিলজান পথত আৰু পোনে পোনে সত্যৰ জৰিয়তে এটা পথৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ যে এটা নৱনিৰ্মিত পথটো নিৰ্মাণ কৰা প্ৰায় এটা মাহ সম্পূৰ্ণ হৈছে আৰু এটা মাহ সম্পূৰ্ণ পাছতেই পথটো আচলতে ঘাঁহে ভৰি পৰিছে। পথৰ মাজৰ ভাগত দেখিবলৈ পোৱা গৈছে যে ঘাঁহ ওলাইছে আৰু যিগৰাকী পথ নিৰ্মাণকাৰী যি সংস্থা যি ঠিকাদাৰ, সেই ঠিকাদাৰ আচলতে দুৰ্নীতিয়ে আৰু অনিয়মেহে আচলতে এই ঘাঁহসমূহ উদঙাই দিছে এই ঘাঁহসমূহে, আৰু যাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেখুৱাইছোঁ গোটেই পৰিৱেশটো তিতাবৰৰ পৰা খুব নিম্নমানৰ কাম কৰিছে আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতে এটা মাহৰ পাছতে আচলতে যি ব্লেক টেপিং, সেই ব্লেক টেপিং ফাটি ঘাঁহ ওলাই পৰিছে। আচলতে এয়া ঘাঁহ নহয়, এয়া দুৰ্নীতি। ঠিকাদাৰগৰাকীয়ে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা কামৰ ফল এয়া এটা পকী পথ, নৱনিৰ্মিত পকী পথ, আৰু প্ৰায় 10টা বছৰ পাছত ৰাইজৰ আবেদন কৰাৰ পিছত এই পথটো আহিছিলে আৰু এই পথটো নিৰ্মাণ কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে এমাহ নহওঁতেই পথটোৰ মাজেদি এনেদৰে ঘাঁহ ওলাই আহিছে। আমি কথা ক'বলৈ চেষ্টা কৰিম, স্থানীয় লোক আছে যে কি ক'ব। আচলতে বহুত আশাৰ এই পথটো, প্ৰায় 10টা বছৰৰ পাছত এই পথটো ৰাইজে পাইছিলে, তাতো দুৰ্নীতি। হয়, আচলতে পথটো নিৰ্মাণ আৰম্ভ হোৱা 10 বছৰ হ'ল। 10 বছৰ আগতে পথটো নিৰ্মাণ হৈছিলে। বিভিন্ন ধৰণৰ কাৰণত ঠিকাদাৰৰ সলনি হৈ বিভিন্ন ধৰণৰ কাৰণত আচলতে ৰাস্তাটো দীৰ্ঘ সময় ধৰি আপোনাৰ গাপ মাৰি আছিলে কামটো। ৰাইজে বিভিন্ন সময়ত দাবী উত্থাপন কৰিছে, জ্বলা যন্ত্ৰণা খালে 10 বছৰ, আৰু জ্বলা যন্ত্ৰণা খোৱা 10 বছৰৰ পাছত যেতিয়া ৰাস্তাটো হৈছিলে, ৰাইজৰ মনত যথেষ্ট আনন্দ আহিছিলে আৰু আমি স্থানীয় যুৱক হিচাপে আমিও আচলতে কথাটো লৈ ভাল পাইছিলোঁ, সুখী হৈছিলোঁ। কিন্তু হঠাতে যেতিয়া ৰাস্তাটো দেখিলোঁ, আচলতে ইয়াৰ ৰাস্তাৰ মাজে মাজে বৃহৎ ঘাঁহ, একোটা ঘাঁহনি পথাৰ দিশ এই পৰিৱেশ। গতিকে দেখি আচলতে আমাৰ আচলতে মোৰ খঙে কপালত উঠাৰ দৰে কথা হ'ল। আৰু তেতিয়াই আপোনাৰ লগালগে আপোনাৰ ঠিকাদাৰ যি সহযোগী আছিলে তেখেতক জনোৱা হৈছিলে, আৰু তেখেতে জনোৱাৰ পিছত তেখেতে এটা কথা কৈছিলে বোলে ঘাঁহখিনি মাৰিবলৈ তেখেতে ঘাঁহ মৰা দৰৱ দিব। আচলতে বাগানত ঘাঁহ মৰা দৰৱ দিয়া কথা শুনিছিলোঁ, কিন্তু পথৰ মাজত ঘাঁহ মৰা দৰৱ দিয়া মই এইবাৰ শুনিছোঁ। তাতে পকী পথত হয় নিশ্চয়। আৰু আপোনাৰ ৰাস্তাটো যিহেতু বহুদিনীয়াৰ পথ, গতিকে ইয়াতে আপোনাৰ ব্লেক টেপিংটো অকণমান ডাঠ কৰি দিব লাগে, কিন্তু ইয়াৰ ব্লেক টেপিং আপোনাৰ অকণমান জোখতকৈ ডাঠটো নালাগেই, আপুনি যিটো হ'ব লাগে সেও হোৱা নাই। আচলতে আধা ইঞ্চিতকৈ কম ব্লেক টেপিং আছে, আৰু তাৰ ফলত আচলতে ঠিকাদাৰৰ, আপুনি কোৱাৰ দৰে ঠিকাদাৰৰ ঘাঁহ নহয়, ঠিকাদাৰৰ দুৰ্নীতি উদঙাই আহিছে। গোটেই বিষয়টোৰ সন্দৰ্ভত এই বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পতা হৈছিলে নাই? বিভাগীয় কৰ্তৃপক্ষ মানে গড়কাপ্তান বিভাগৰ যিগৰাকী তিতাবৰ SDO, তেখেতক যোগাযোগ কৰা হৈছিলে, আৰু তেখেতে ৰাস্তাটো সন্দৰ্ভত ঠিকাদাৰৰ সৈতে কথা পাতিম বুলি কৈছিলে, আমাক অৱগত কৰিছে। নাজানো তেখেতে কথা পাতে নে নাপাতে, কিন্তু আমাৰ এটাই কথা, আচলতে কামটো নিম্নমানৰ হৈছে। ঘাঁহ ওলোৱা পথ আমাক নালাগে, এইটো কোৰ নিঞ্জা টেকনিক তেখেতে য'তেই আপোনাৰ ইউজ কৰিব বিচাৰে কৰক, তেখেতে নিজৰ ঘৰত যদি কৰে কৰক, কিন্তু ৰাইজৰ ইমান এটা বৃহৎ অঞ্চলৰ ৰাইজক আমাক আচলতে ঘাঁহেৰে আবৃত আমি পথেৰে আমি যাব নিবিচাৰোঁ। আমাক ব্লেক টেপিঙৰ অৰ্থত, সঁচা অৰ্থত ব্লেক টেপিং আমাক লাগে। SDO গৰাকীয়ে কি বুলি কৈছিলে গোটেই বিষয়টোৰ সন্দৰ্ভত? SDO গৰাকীয়ে এটা কথা কৈছে, তেখেতে গোটেই বিষয়বস্তুৰ ওপৰত তেখেতে এটা কৈছে, তেখেতে নিজৰ আচলতে গুণগান গৈ পিনি তেখেতে এটা কৈছে তেখেত যথেষ্ট ষ্ট্ৰিক, তেখেতৰ ভাল নাম আছে, মুখ্যমন্ত্ৰীৰ ওচৰত তেখেতৰ ভাল নাম আছে, আৰু তেখেতে ষ্ট্ৰিক লৈ ব্যৱহাৰ কৰাৰ বাবেহে আচলতে ৰাস্তাটো হৈছে। যদি সেয়াই হৈছে, মই আকৌ কৈছোঁ, যদি সেয়াই হৈছে, যদি তাৰ কাৰণেই হৈছে, তেখেতক আমি ধন্যবাদ জনাম। আৰু তেখেতৰ কাৰণে যদি ৰাস্তাটো হৈছে, মই পুনৰ কৈছোঁ তেখেতক ধন্যবাদ জনাম, তেখেতক ফুলাম গামোচাৰে আদৰণি জনাম, তাক লৈ আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু তেখেতৰ তৎপৰত কামটো হ'ল বুলিয়ে যাতে এনেধৰণৰ আচলতে দুৰ্নীতি আচলতে প্ৰশ্ৰয় যাতে নলয়। আৰু SDO গৰাকীয়ে কৈছে নেকি যে মোৰ কাৰণে এই ৰাস্তাটো হৈছে? হয়, তেখেতে কৈছে যে দীৰ্ঘ সময় ধৰি কামটো বন্ধ হৈ আছিলে, তেখেতৰ ষ্ট্ৰিকলি ব্যৱহাৰৰ কাৰণে ৰাস্তাটো হৈছে। গতিকে মই ভাল জনাইছোঁ, পুনৰ কৈছোঁ তেখেতক স্বাগতম জনাইছোঁ। সেইটো কাৰণে তেখেতৰ কাৰণে হৈছে নে নাই আমি নাজানো, যদি তেখেতৰ কাৰণে হৈছে তেখেতক আমি স্বাগতম জনাইছোঁ, কিন্তু ৰাস্তাৰ মাজত ঘাঁহ গজা কেনেধৰণৰ এইটো পথ? গুৰুত্বপূৰ্ণ কথা, আমি আকৌ আহিব আপোনাৰ ওচৰলৈ। মই পুনৰবাৰ কৈছোঁ যে যিগৰাকী লোক নিৰ্মাণ বিভাগৰ SDO, তেখেতে কৈছে যে মোৰ কাৰণে এই ৰাস্তাটো হৈছে। ঠিক আছে, তেওঁৰ কাৰণে ৰাস্তাটো হৈছে, আমি এক মুহূৰ্তৰ কাৰণে মানি লৈছোঁ, কিন্তু এই ৰাস্তাটো যে দুৰ্নীতিখিনি হ'ল, এই ৰাস্তাটো যে পকা ফালি যে ঘাঁহ ওলালে, সেয়া কাৰ কাৰণে হ'ল? চৰকাৰী বিষয়া থাকে, তেখেতলোকৰ কাম চোৱা মানুহ থাকে, সেই কাম চোৱা মানুহে তেখেতলোকৰ এই ৰাস্তাটো নিৰ্মাণ কৰা চাইছিলে নে নাই? এগৰাকী অভিযন্তা ইয়াত নিয়োজিত কৰি থাকে, সেই অভিযন্তাগৰাকীয়ে ৰাস্তাটো কেনেধৰণৰ নিৰ্মাণ হৈছিলে নে কি পৰ্যায়ত নিৰ্মাণ হৈছে সেয়া চাইছিলে নাই? আমি দেখুৱাম পৰিৱেশটো, অকণমান আমি ওচৰৰ পৰা দেখিবলৈ চেষ্টা কৰিম। আচলতে ব্লেক টেপিঙৰ যিটো প্ৰসংগ আহিছে, সেই ব্লেক টেপিঙৰ প্ৰসংগত দেখুৱাম যে এইদৰে আচলতে এনেকৈ যদি আমি উলিয়াই দিওঁ, তেতিয়াহ'লে ইয়াৰ তলৰ যিসমূহ কোমল মাটি, সেই কোমল মাটিসমূহ কেমেৰাত ধৰা পৰিছে আৰু আমি দেখিবলৈ পাইছোঁ, আৰু যাৰ ফলতে ঠিকাদাৰগৰাকীৰ যি দুৰ্নীতি, সেই দুৰ্নীতি ইতিমধ্যে স্পষ্ট হৈ পৰিছে। আমি আৰু এটা কথা পাতিবলৈ চেষ্টা কৰিম, অকণমান যদি আগলৈ আহে সুবিধা হ'ব, আমি আৰু অকণমান আপোনাৰ কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু SDO গৰাকীয়ে কৈছিলে যে তেওঁৰ কাৰণেই হৈছে, এই দুৰ্নীতি কৰাৰ দায়িত্ব এতিয়া কোনে ল'ব? সেইটোৱে কৈছোঁ, তেখেতৰ কাৰণে যদি হৈছে পথটো তেখেতক স্বাগতম জনাম, কিন্তু তেখেতে দুৰ্নীতি দায়িত্বখিনি তেখেতে ল'ব নেকি? আচলতে ৰাস্তাত যেতিয়া আপোনাৰ নিৰ্মাণ কৰা হয়, স্থানীয় সংগঠন হওক বা স্থানীয় সচেতন ব্যক্তিসকলৰ লগত তেখেতে কথা পাতিব লাগে, কিন্তু ইয়াতে আপোনাৰ যেতিয়া আপুনি পথসমূহ কাম কৰে,
ৰাতি আহি পিনি আপোনাৰ চাফাই কৰে আপোনাৰ হঠাতে আহি পিনি আপোনাৰ ডাম্পাৰত আপোনাৰ মেটেল আনি পিনি হঠাতে তেখেতে ঢালি থৈ গুচি যায় আপোনাৰ 10 বছৰ নোহোৱা কামটো 10 মিনিটত তেখেতসকলে কৰি থৈ গুচি যায় আৰু তাৰ ফলতে এই ধৰণৰ দুৰ্নীতিৰ ৰাস্তাটো যদি ঠিক কৰি নিয়ে তেনেহ'লে পৰৱৰ্তী কাৰ্যসূচী কি হ'ব স্থানীয় দল সংগঠনে স্থানীয় ৰাইজে ইতিমধ্যে আমাক অভিযোগ দিছে আমি তেখেতসকলৰ সহযোগত আচলতে প্ৰতিবাদী কাৰ্যসূচী ল'ম SDO গৰাকীকো আমি জনাইছোঁ ইতিমধ্যে ফোন কৰি তেখেতকো আমি লিখিত জনোৱা হ'ব মুখ্যমন্ত্ৰীক জনাব স্থানীয় বিধায়কক জনোৱা হ'ব আৰু যিকোনো প্ৰকাৰে আমি ৰাস্তাটো আমাক আচলতে ভাল কৰি দিব লাগিব ধন্যবাদ জনাইছোঁ এইদৰে আচলতে স্থানীয় লোকসকলে তেখেতলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইতিমধ্যে কৈছে যিগৰাকী লোক নিৰ্মাণ বিভাগৰ SDO তেওঁ কৈছে যে মোক এই ৰাস্তাটো মোৰ কাৰণেই হৈছে আমি ভাল পাইছোঁ যদি ৰাস্তাটো তেওঁৰ কাৰণে হৈছে কিন্তু এই ৰাস্তাটো দুৰ্নীতিটো কাৰ কাৰণে হৈছে সেই কথাও তেখেতে স্পষ্ট কৰিব লাগিব আৰু পৰৱৰ্তী সময়ত যদিহে এই ৰাস্তাটো পুনৰ নিৰ্মাণ নকৰে তেনেহ'লে বা এই ৰাস্তাটো যদি ভালকৈ যাতে নিৰ্মাণ নকৰে এজ পাৰ এষ্টিমেট তেনেহ'লে স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰিছে